নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই মোৰ এবি ষ্টাডি এণ্ড কেয়াৰ নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যোৱা খণ্ডত আমি প্ৰিপজিশ্যনৰ টু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে আলোচনা আগবঢ়াইছিলোঁ। যোৱা খণ্ডত আমি গতি বুজাবলৈ প্ৰিপজিশ্যন টু ব্যৱহাৰৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি আমি প্ৰিপজিশ্যন টুৰ আৰু অন্য কিছুমান ব্যৱহাৰৰ সম্পৰ্কে আলোচনা কৰিম। এতিয়া প্ৰিপজিশ্যন টু আৰু ক'ত ক'তনো ব্যৱহাৰ হয় সেই সম্পৰ্কে প্ৰথমতে আমি চাওঁ যে সীমাৰ বাহিৰত বুলি যেতিয়া কোৱা হয় তেতিয়াহ'লে প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰা হয়। এতিয়া সীমাৰ বাহিৰত বুলি ক'লে কি বুজা যাব? সীমা যিকোনো এটা অনুষ্ঠানৰ যিকোনো এখন ঠাইৰ এটা সীমা থাকিব। সেই সীমাটোৰ বাহিৰত ধৰি ল'লে এখন জিলাৰ এটা সীমা থাকিব, এখন ৰাজ্যৰ এটা সীমা থাকিব, এখন দেশ বা ৰাষ্ট্ৰৰ এটা সীমা থাকিব। সেই সীমাৰ বাহিৰত কিবা এটা কথা বুজাবলৈ হ'লে তেতিয়াহ'লে ইংৰাজীত লিখা বাক্যটোত প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰা হ'ব। যেনে আমি যদি উদাহৰণস্বৰূপে লওঁ, ডিব্ৰুগড় নগাঁৱৰ পূবত আছে, ই এটা যদি বাক্য আমি উদাহৰণ হিচাপে লওঁ তেতিয়াহ'লে ইংৰাজীত বাক্যটো ক'লে এনেদৰে হ'ব, ডিব্ৰুগড় ইজ টু দ্য ইষ্ট অৱ নগাঁও। তাৰমানে ডিব্ৰুগড় নগাঁৱৰ পূবত আছে। নগাঁৱততো ডিব্ৰুগড় নাই, তাৰমানে নগাঁৱৰ সীমাটোৰ বাহিৰত ডিব্ৰুগড় আছে। গতিকে সীমাৰ বাহিৰত বুজোৱাৰ কাৰণে এই বাক্যটো টু প্ৰিপজিশ্যনটো হৈছে। ঠিক তেনেকৈ অৰুণাচল অসমৰ পূবত অৱস্থিত। অৰুণাচল এখন বেলেগ ষ্টেট, অসম এখন বেলেগ ষ্টেট। গতিকে অৰুণাচল অসমৰ পূবত আছে বুলি কোৱাৰ লগে লগে তেতিয়া মানে সীমাৰ বাহিৰত থকা বুজাব, আৰু তেতিয়া ইংৰাজীত বাক্যটো লিখিলে প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰিব লাগিব। বাক্যটো আমি যদি লওঁ যে অৰুণাচল অসমৰ পূবত আছে, অৰুণাচল ইজ টু দ্য ইষ্ট অৱ আছাম। ঠিক সেইদৰে আমি অন্য এটা যদি উদাহৰণ লওঁ যে তিব্বতখন ভাৰতৰ উত্তৰত আছে, তেতিয়া আমি ইংৰাজীত বাক্যটো লিখিলে হ'ব, টিবেট ইজ টু দ্য নৰ্থ অৱ ইণ্ডিয়া। তাৰমানে সীমাৰ বাহিৰত যেতিয়া বুজোৱা হ'ব তেতিয়াহ'লে আমি প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰিব লাগিব। এতিয়া প্ৰিপজিশ্যন টুৰ অন্য এটা ব্যৱহাৰ, যেতিয়া কোনো বিষয় এটাত সম্পৰ্কিত হৈ থকা বুজোৱা হয় বা জড়িত হৈ থকা বুজোৱা হয় তেতিয়াহ'লে প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰা হয়। এতিয়া সম্পৰ্কিত বা জড়িত মানে কি? ধৰি ল'লোঁ ল'ৰা এটি কোনো এটা কামত ব্যস্ত, এজন মানুহ কোনোবা এখন সমিতিৰ দায়িত্বত আছে। এই যে সমিতিৰ দায়িত্বত আছে মানে সমিতিখনৰ লগত সম্পৰ্কিত হৈ আছে মানুহজন, তেতিয়াহ'লে সেই কথাটো প্ৰকাশ কৰিবলৈ, বা ল'ৰাজন পুথিভঁৰালৰ সম্পাদক, তাৰমানে ল'ৰাজন পুথিভঁৰালটোৰ সম্পাদক মানে সম্পাদকৰ দায়িত্বত আছে, তেওঁ পুথিভঁৰালৰ লগত সম্পৰ্কিত হৈ আছে, জড়িত হৈ আছে। এই কথাটো বুজাবলৈ ইংৰাজীত যেতিয়া বাক্যটো লিখা হ'ব তেতিয়া প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰা হ'ব। তেতিয়া আমি লিখিব পাৰিম যে আমি যদি এটা উদাহৰণ লওঁ, মানুহজন পুথিভঁৰালটোৰ সম্পাদক। The man is secretary to the library. আকৌ অন্য এটা যদি আমি বাক্য লওঁ, ৰাজু ফুটবল দলটিৰ মেনেজাৰ। ৰাজু ইজ মেনেজাৰ টু দ্য ফুটবল টিম। ইয়াত দুইটা বাক্যতে প্ৰিপজিশ্যন টু হৈছে, অৰ্থাৎ মানুহজন পুথিভঁৰালৰ লগত সম্পৰ্কিত হৈ আছে আৰু ৰাজু ফুটবল টিমটোৰ লগত সম্পৰ্কিত হৈ আছে, জড়িত হৈ আছে।
তাৰমানে আমি এই কথাটো মনত ৰাখিব লাগিব প্ৰিপজিশ্যন টু সম্পৰ্কিত বা জড়িত হৈ থকা বুজালে ব্যৱহাৰ কৰা হয় আন এটা ব্যৱহাৰৰ সম্পৰ্কে আমি ক'ব পাৰোঁ প্ৰিপজিশ্যন টুৰ ফলাফল মানে ৰিজাল্ট কিবা এটা কামৰ উত্তৰটো কি ওলাল ফলাফলটো কি হ'ল সেই ধৰণৰ কথা ফলাফল শব্দটো বাক্যটোত নাথাকিব পাৰে ৰিজাল্ট বুলি বাক্যটো নাথাকিব পাৰে কিন্তু তাৰ ভাৱ বা অৰ্থটো সেই ৰিজাল্ট বা ফলাফল যেতিয়া বুজোৱা হ'ব তেতিয়াও আমি সেই ধৰণৰ ইংৰাজীত বাক্যটো লিখোঁতে আমি প্ৰিপজিশ্যন টু লিখিব লাগিব সেই ধৰণৰ বাক্য এটা যদি আমি উদাহৰণ হিচাপে লওঁ যে কাগজখন টুকুৰা টুকুৰকৈ ফলা হ'ল The paper was torn to pieces. আকৌ এটা যদি অন্য উদাহৰণ আমি লওঁ সীতাই আপেল এটা টুকুৰা টুকুৰ কৰিলে বা কাটিলে সীতা cuts an apple to pieces. এই ধৰণেও প্ৰিপজিশ্যন টুৰ ব্যৱহাৰ কৰিব পৰা যায় আমি আৰু অন্য এটা উদাহৰণ সম্পৰ্কে ক'ব পাৰোঁ কাৰোবাৰ হকে বা প্ৰতি বা দিশে বাক্য এটাত যদি এই ধৰণৰ কথাবিলাক বুজোৱা হয় কাৰোবাৰ প্ৰতি কাৰোবাৰ হকে এই ধৰণে অৰ্থ যদি প্ৰকাশ কৰা হয় তেতিয়াহ'লে আমি প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰিব পাৰোঁ আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ যে দুখীয়াৰ প্ৰতি সদয় হবা বা দুখীয়াক পুতৌ কৰিবা বি কাইণ্ড টু দ্য পুৱাৰ বি কাইণ্ড টু দ্য পুৱাৰ দুখীয়াৰ প্ৰতি সদয় হবা বা দুখীয়াক পুতৌ কৰিবা আকৌ এটা আমি বাক্য ল'ব পাৰোঁ যে আমি আমাৰ পিতৃ মাতৃৰ প্ৰতি কৰ্তব্য কৰা উচিত we should do our duty to our parents এই দুইটা বাক্যটো প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰা হৈছে গতিকে আমি দেখিলোঁ গতি বুজাবলৈ হওক সীমাৰ বাহিৰত বুজাবলৈ হওক জড়িত হৈ থকা বা সম্পৰ্কিত হৈ থকা বুলি কোৱা হওক বা ফলাফলৰ কথা কোৱা হওক বা কাৰোবাৰ হকে বা কাৰোবাৰ প্ৰতি এই ধৰণৰ গোটেই কথাবিলাক বুজোৱাৰ ক্ষেত্ৰত প্ৰিপজিশ্যন টু আমি ব্যৱহাৰ কৰিব পাৰোঁ এতিয়াহ'লে আমি প্ৰিপজিশ্যন টুৰ পৰা আগবাঢ়ি এইবাৰ অন্য এটা প্ৰিপজিশ্যন বাইৰ কথা আমি আলোচনা কৰিব পাৰোঁ যেতিয়া যান বাহন যিকোনো যান বাহনৰ দ্বাৰা যেতিয়া ভ্ৰমণ বা যান বাহনৰ দ্বাৰা এঠাইৰ পৰা আন ঠাইলৈ যোৱা কথা বুজোৱা হয় তেতিয়াহ'লে প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰা হয় যেনে আমি ক'ব পাৰোঁ যে ছোৱালীজনী সদায় চাইকেলেৰে স্কুললৈ যায় সেই বাক্যটো আমি ইংৰাজীত লিখিলে আমি লিখিব লাগিব এনেকৈ দি গাৰ্ল অলৱেজ গোজ টু স্কুল বাই বাইচাইকেল সেইটোত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ চাইকেলখন হৈছে যান এখন যান গতিকে যান বাহনেৰে ভ্ৰমণ কৰা বুজালে প্ৰিপজিশ্যন বাই হয় ঠিক সেইদৰে আমি অন্য এটা উদাহৰণ ল'ব পাৰোঁ যদি ৰেলেৰে ক'ৰবালৈ ভ্ৰমণ কৰা বুজায় এৰোপ্লেনেৰে আকাশী যানেৰে যদি ক'ৰবালৈ ভ্ৰমণ কৰা বুজায় তেতিয়াহ'লে আমি প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰিব পাৰোঁ আমি এটা বাক্য ল'ব পাৰোঁ আমি ৰেলেৰে দাৰ্জিলিঙলৈ গৈছিলোঁ এই বাক্যটো যদি আমি লওঁ তেতিয়াহ'লে এই বাক্যটো আমি ইংৰাজীত লিখিলে তাতো প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰিব লাগিব উই ৱেণ্ট টু দাৰ্জিলিং বাই ট্ৰেইন ইয়াত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হৈছে ঠিক তেনেকৈ অন্য এটা যদি বাক্য আমি লওঁ সেই বাক্যটোত আমি এনেধৰণে প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰিব পাৰিম যে উদাহৰণ যদি লওঁ মোৰ ককা দেউতাই গোটেই পৃথিৱীখন আকাশী যানেৰে ভ্ৰমণ কৰিছিল মাই গ্ৰেণ্ডফাদাৰ ট্ৰেভেল এৰাউণ্ড দ্য ৱৰ্ল্ড বাই এৰোপ্লেন এই তিনিওটা বাক্যতে প্ৰিপজিশ্যন
বাই ব্যৱহাৰ কৰা হৈছে গতিকে মনত ৰাখিব লাগিব যান বাহনৰ দ্বাৰা যদি ভ্ৰমণ কৰা বুজোৱা হয় তেতিয়াহ'লে প্ৰিপজিশ্যন টু আমি ব্যৱহাৰ কৰিব প্ৰিপজিশ্যন বাই আমি ব্যৱহাৰ কৰিব পাৰোঁ আকৌ যদি ওচৰত বা নিয়েৰনেছ কাষতে যদি বুলি কিবা এটা কথা প্ৰকাশ কৰিবলগীয়া হয় সেই ধৰণৰ এটা বাক্য ইংৰাজীত লিখিবলগীয়া হয় তেতিয়াহ'লে আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰিম বাই প্ৰিপজিশ্যনৰ সেই ব্যৱহাৰটো হ'ব এনেধৰণৰ যে ৰাজু মোৰ কাষত বহিছিল ৰাজু sat by me বাই প্ৰিপজিশ্যনৰ অনেক ব্যৱহাৰ আছে আমি পৰৱৰ্তী খণ্ডত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ সম্পৰ্কে জানিম এইখিনিতে তোমালোকক পুনৰ এটা অনুৰোধ কৰোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা কিবা বুজিছা নাই বুজা ভাল লাগিছে বেয়া লাগিছে এই কমেণ্টটো কৰিবা লগৰ বন্ধু বান্ধৱলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবা বেল আইকনটো দবাই দিবা তেতিয়া মই প্ৰিপজিশ্যন সম্পৰ্কে হওক বা অন্য ইংৰাজী গ্ৰামাৰৰ অন্য কোনো বিষয়ৰ ওপৰত যেতিয়াই মই ভিডিঅ'টো বনাম তেতিয়া সেই ভিডিঅ'টো তোমালোকে প্ৰথমতে নটিফিকেশ্যনটো পাবা ঠিক আছে পুনৰ অহা খণ্ডত লগ পাম দেই